53 বছৰত ভৰি দিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে কেক কাটি জন্মদিন উদযাপন হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জোনালীস্থিত ষ্টুডিঅ'ত জন্মদিনৰ দিনা পুৱতি নিশাৰ পৰা অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে অনুৰাগীসকলে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে হাতে হাতে জুবিনৰ লৈ কেক লৈ অনাও পৰিলক্ষিত হয় জন্মদিন উপলক্ষে নতুন ছবি ৰৈ ৰৈ বিনালে শীঘ্ৰে মুক্তি পাব বুলি ঘোষণা কৰে জুবিন গাৰ্গে বিশেষ দিনটোত সমাজৰ কামত ব্যস্ত থাকিম বুলি জানিবলৈ দিয়ে হাৰ্টথ্ৰব গৰাকীয়ে দাদা হ্যাপি বার্থডে থ্যাংক ইউ মৰম জনাইছোঁ সকলোকে দাদা কি ক'ব ধন্যবাদ ধন্যবাদ জন্মদিন ভাবিবলৈ সময় পোৱা নাই মই ঘূৰি ফুৰিছিলোঁ আহি পাইছোঁ কিবা কিবি ছ'চিয়েল কাম আছে ক'ত সেইবোৰত যাম মই সেইবোৰতে লাগি থাকোঁ আৰু তেনেকৈ প্লেনিং একো নাই যোৱা বছৰ থাকিব নোৱাৰিলে এইবছৰ নতুন চিনেমা আমি আৰম্ভ কৰিছোঁ কাম স্ক্ৰিপ্টৰ কাম চলি আছে আৰু চেষ্টা কৰিছোঁ যাতে ডিচেম্বৰ 15 তাৰিখৰ পিছতে আমি শ্বুটিং ষ্টাৰ্ট কৰিম দাদা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে জন্মদিনৰ শুভেচ্ছা কি ক'ব থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ অঁ জানো মই খালি শুই গৈছিলোঁ মই টোপনি খতি এইকেইদিন মই ঘূৰি ফুৰিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেল আছিলে তাত গ'লোঁ তাৰপিছত আকৌ কি আমাৰ এইটো বিশ্বনাথ চাৰিআলি যাবলগীয়া হ'ল ৰাস বুলিয়েই নহয় মই চিনেমাৰ লোকেশ্যনৰ কাৰণেও গৈছিলোঁ আৰু আকৌ এদিন যাব লাগিব চাগে দিনত ভালকৈ চাবৰ কাৰণে চ' মষ্ট প্ৰবেবলি আমি 15 তাৰিখৰ পিছত চিনেমা ষ্টাৰ্ট কৰিম ৰৈ ৰৈ বিনালে অসমৰ প্ৰথম মিউজিকেল চিনেমা থেংক ইউ সকলোকে মৰম জনাইছোঁ ভালে থাকক চব জন্মদিনৰ দিনা সকলোৱে এইদৰে আহিছে সকলোৱে মিলি কেক কাটিছে তেওঁক আশীৰ্বাদ দিছে শুভেচ্ছা জনাইছে সেইটো আমাৰ কাৰণে ভাল লগা কথা সকলোৱে সেইদৰে সদায় তেওঁক শুভেচ্ছা আশীৰ্বাদেৰে কৃতাৰ্থ কৰি ৰাখিব বুলি আশা কৰিছোঁ আৰু মই নিজৰ ফালৰ পৰা কি ক'ম মইতো সদায় তেওঁক সুস্বাস্থ্য কামনা কৰোঁ সদায় ভাল কাম কৰি যাওক ভালে থাকক আৰু মোৰ সমস্ত প্ৰাৰ্থনাটো তেওঁৰ কাৰণে গতিকে আৰু ভগৱানৰ ওচৰত আজি পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ সদায় তেওঁক ভালে ৰাখক আৰু যিখিনি মনৰ ইচ্ছা আছে পূৰণ কৰক ভাল কামবোৰ কৰি যাওক মানুহৰ মাজত থাকক মানুহৰ আশীৰ্বাদেৰে পুষ্ট হৈ থাকক জুবিনৰ বাৰ্থডে আচলতে জন্মদিনটো জন্ম উৎসৱৰ দৰে পৰিণত হৈছে আৰু বিভিন্ন শুভাকাংক্ষীসকল আহিছে খুব ভাল লাগিছে বহুত দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী আহে আচলতে জুবিন গাৰ্গক লগ পোৱাৰ এটা খুব হেঁপাহ থাকে জুবিন গাৰ্গৰ সেই গুণটো আছে যিটো গুণ বহুতৰে নাই গাছ গছৰ দৰে ওখ হৈ থাকক দাদা সদায় সুস্বাস্থ্য সুকামনা কৰিলোঁ 52 ইয়াৰ্ছত দাদাক এটাই কামনা কৰিছোঁ দাদাৰ নিজৰ সুস্বাস্থ্য কামনা কৰিছোঁ